Hello friends, welcome to our channel. Friends, आज আমি class 10 और exercise 4.3 এর question number 11 discuss কৰিম. So question 11 ত কি কৈছে চাও আহা. Question 11 ত কৈছে দুটা বৰ্গৰ কালিৰ যোগফল 468 বৰ্গমিটাৰ. যদি হিহতৰ পৰিসীমাৰ পাৰ্থক্য 24 মিটাৰ, বৰ্গ দুটাৰ বাহুৰ পৰিমাণ উলিওৱা. আমাক বৰ্গ দুটাৰ কালি দিয়া আছে আৰু সেই দুটা বৰ্গৰ পৰিসীমাৰ পাৰ্থক্য দিয়া আছে 24 মিটাৰ. এই দুটাৰ সহায়ত আমি নিৰ্ণয় কৰিব লাগে বৰ্গৰ বাহুৰ পৰিমাণ, মানে দুটা বৰ্গ যে আছে সেই দুটা বৰ্গৰ বাহুৰ মাপ উলিয়াব লাগে. সো সেইটো কৰিবলৈ হ'লে আটাইতকৈ প্ৰথমত আমি বৰ্গ দুটাৰ বাহু ধৰি ল'ব লাগিব. যেহেতু কুৱেশ্যনত পাৰ্থক্য দিয়া আছে, যেতিয়াই কুৱেশ্যনত পাৰ্থক্য দিব তেতিয়া তোমালোকে মনত ৰাখিবা যিকোনো এটা বস্তুৰ মাপ ডাঙৰ আছে আৰু এটা কি আছে সৰু আছে. তাৰমানে অৰ্থাৎ ইয়াত দুটা বৰ্গৰ কথা কৈছে, তাৰমানে এটা ডাঙৰ বৰ্গ আছে আৰু এটা কি আছে সৰু বৰ্গ আছে. ধৰিলো আমি ধৰা হ'ল ডাঙৰ বৰ্গৰ বাহুৰ দিশ x মিটাৰ. এইটো কি হয় ডাঙৰ বৰ্গ ধৰিলো, ডাঙৰ বৰ্গৰ বাহু কি হ'ল x. চোৱা তোমালোকে বৰ্গৰ প্ৰত্যেকটা সাইড কি হয় পৰস্পৰ ইকুৱেল হয়, গতিকে এইটো x হলে আটাইবোৰ বাহু কি হ'ব x হ'ব. ওকে, আৰু সৰু বৰ্গৰ বাহু ধৰিলো আমি y. এতিয়া কি হ'ল চোৱা, আমাক কুৱেশ্যনত দিয়া আছে বৰ্গ দুটাৰ কালিৰ যোগফল 468 বর্গমিটার. তার মানে বর্গর কালির যোগফল দিয়া আছে, তার মানে দুটা যে বর্গ দিছে এইটো এটা আৰু এইটো এটা, তার মানে ডাঙৰ বর্গ আৰু সৰু বর্গৰ কালি যদি আমি উলিয়াও সেই দুটাৰ কালি যোগ কৰিলে আমি কিমান পাব লাগিব 468 পাব লাগিব. চোৱা, তো বর্গৰ কালিৰ একটা ফৰ্মুলা আছিলে, বর্গৰ কালিৰ ফৰ্মুলা হয়গে বাহু স্কোয়ার. অর্থাৎ যদি বর্গ এটাৰ বাহুৰ মাপ যদি তোমাৰ লগত x দিয়া থাকে তেন্তে ইয়াৰ কালি কি হ'ব x এর উপৰত কি হ'ব স্কোয়ার হ'ব. ওকে, যদি ইয়াৰ বাহু y থাকে তেন্তে তোমাৰ কালি কি হ'ব y স্কোয়ার হ'ব. সেই গতিকে চোৱা, যেহেতু বর্গ দুটাৰ কালি তেন্তে চোৱা সিম্পলি ডাঙৰ বর্গ বাহু আমাৰ কি আছিল x আছিল আৰু সৰু বৰ্গৰ বাহু আমাৰ কি আছিল y আছিল. তেন্তে ডাঙৰ বৰ্গৰ বাহুৰ ফৰ্মুলা হ'ব বাহু স্কোয়ার, আৰু বাহু যেহেতু x আছিল গতিকে x ৰ স্কোয়ার কৰিলে কি হ'ব x স্কোয়ার. তাৰমানে ডাঙৰ বৰ্গৰ কালি আমি কি পালো x স্কোয়ার পালো, আৰু সৰু বৰ্গৰ কালি তেতিয়া হলে কি হ'ব y স্কোয়ার হ'ব. এতিয়া আমাক কুৱেশ্যনত দিয়া আছে সিম্পলি এই দুটা বৰ্গৰ বাহুৰ যোগফল দিয়া আছে 468 বর্গমিটার. তাৰমানে এতিয়া প্ৰশ্ন মতে চোৱা, বৰ্গ দুটাৰ কালিৰ যোগফল দিয়া আছে 468, বৰ্গ দুটাৰ কালি ডাঙৰ বৰ্গৰ কালি হ'ব x স্কোয়ার আৰু সৰু বৰ্গৰ কালি হ'ব y স্কোয়ার. যদি আমি এই দুটাক যোগ কৰো কিমান পাম আমি 468 পালো. ইয়াৰ পৰা ইকুৱেশ্যন কি দিলো আমি 1 দিলো, তাৰমানে ইয়াৰ পৰা আমি সমীকৰণ নম্বৰ 1 পালো. ওকে, এতিয়া আমাক আৰু এটা বস্তু দিয়া আছে চোৱা, দিয়া আছে যদি সিহঁতৰ পৰিসীমাৰ পাৰ্থক্য 24 মিটাৰ. তাৰমানে এই যে দুটা যে বৰ্গ আছিলে, এটা ডাঙৰ বৰ্গ আৰু এটা সৰু বৰ্গ আছে, এই দুটাৰ পৰিসীমাৰ পাৰ্থক্য, তাৰমানে ডাঙৰ বৰ্গটোৰ পৰিসীমাৰ পৰা যদি সৰু বৰ্গৰ পৰিসীমা আমি বিয়োগ কৰোঁ কিমান পাব লাগিব আমি 24 মিটাৰ পাব লাগিব. ওকে, সো আমি বৰ্গৰ পৰিসীমাৰ সূত্ৰ কি আছিলে সেইটো নিৰ্ণয় কৰোঁ. প্ৰথমত চোৱা, বৰ্গৰ পৰিসীমা আছিলে 4 পূৰণ বাহু. যদি বৰ্গৰ পৰিসীমা 4 পূৰণ বাহু হয় তেন্তে ডাঙৰ বৰ্গৰ পাৰ্থক্য পৰিসীমা কিমান হ'ব 4. ডাঙৰ বৰ্গৰ চোৱা তোমালোকে ডাঙৰ যিটো বৰ্গ আছিলে ডাঙৰ বৰ্গৰ পৰিসীমা কি হ'ব 4 পূৰণ বাহু. 4 পূৰণ বাহু বুলি ক'লে ডাঙৰ বৰ্গৰ বাহু কি আছিলে x আছিলে, গতিকে ইয়াত পৰিসীমা হ'ব x. তাৰমানে ডাঙৰ বৰ্গৰ যিটো পৰিসীমা হয় এইটো হৈ গ'ল তোমাৰ 4x. আৰু সৰু বৰ্গৰ পৰিসীমা বুলি ক'লে কি হ'ব 4 × y হ'ব, বিকজ বাহু কি আছিলে y আছিলে, গতিকে ইয়াৰ পৰিসীমা 4y হ'ব. এতিয়া এই দুটা বস্তুৰ পাৰ্থক্য দিয়া আছে তোমাৰ লগত কিমান দিয়া আছে 24 দিয়া আছে, গতিকে ডাঙৰটোৰ পৰাহে সদায় সৰুটো বিয়োগ হ'ব মনত ৰাখিবা পাৰ্থক্য ক'লে. সো আমি ডাঙৰ বৰ্গৰ পৰিসীমা যিহেতু 4x আছিলে আৰু সৰু বৰ্গৰ পৰিসীমা যিহেতু 4y আছিলে, এই দুটাৰ পাৰ্থক্য কিমান হ'ব 24 হ'ব. সেই গতিকে আমি ডাঙৰ বৰ্গৰ পৰিসীমাৰ পৰা সৰু বৰ্গৰ পৰিসীমা মাইনাছ কৰি কি পাব লাগিব 24 পাব লাগিব. সো দ্বিতীয় ইকুৱেশ্যনটো আমি এইদৰে পালো. চোৱা, ডাঙৰ বৰ্গৰ পাৰ্থক্য মাইনাছ সৰু বৰ্গৰ পাৰ্থক্য ইকুৱেল টু 24 হল. এতিয়া তোমালোকে ইয়াত চোৱা কমন আহি আছে 4, ইয়াৰ পৰা যদি মই 4 কমন লওঁ তেতিয়াহ'লে কি থাকিব 4 ইয়াতো আছে 4 ইয়াতো আছে, গতিকে 4 কমন আছে, 4 কমন ল'লে ইয়াত থাকিব x থাকিব, 4 লগত ইয়াত মাইনাছ আছে গতিকে মাইনাছ দিলোঁ, 4 লগত y মাল্টিপ্লাই কৰিলে আমি কি পাম 4y পাই যাম. ওকে, এতিয়া চোৱা তোমালোকে, এতিয়া ইয়াত যদি আমাৰ লগত 4 মাল্টিপ্লাই আছে ইকুৱেলৰ হুফালে গ'লে এইটো কি হ'ব ডিভাইড হৈ যাব. তো এইটো পূৰণ আছে তাত গৈ কি হ'ল ডিভাইড হৈ গ'ল 24 লগত. সো 4 1 জাৰ 4, 4 6 জাৰ কি হয় 24 হ'ল. তেতিয়া ৰিকুৱাৰ্ড ইকুৱেশ্যন আমাৰ লগত আহিলে x - y ইকুৱেল কি থাকিলে 6 থাকিলে. ইয়াৰ পৰা মই x ৰ মান উলিয়াই লৈছোঁ, কাৰণ x ৰ মান কেলে উলিয়ালো চোৱা, এইটো যে সমীকৰণ ইয়াত হয়তো এইটো এটা দ্বিঘাত সমীকৰণে হ'ব, কিয়
এক্স চোৱা ইয়াত চলক এক্স আৰু ৱাই আছে, দুয়োটা চলকৰ ওপৰত কি আছে 2 আছে, গতিকে এইটো দ্বিঘাত সমীকৰণ হ'ব। সেই গতিকে মই কি কৰিলোঁ, আৰু দ্বিঘাত সমীকৰণত চলক মাত্ৰ এটাই থাকিব, গতিকে হয়তো ৱাই চলকক ৰাখিব লাগিব বা হয়তো এক্স চলকক ৰাখিব লাগিব। চ' মই কি কৰিলোঁ, ইয়াৰ পৰা এক্সৰ মান নিৰ্ণয় কৰিলোঁ, কাৰণ এক্সৰ মান যদি মই ইয়াত নিৰ্ণয় কৰিলোঁ, এক্সৰ মানটো ইকুৱেশ্যন 1ত বহাই দিলে এক্স গায়ব হৈ যাব, ৱাই চলক আহি যাব। অ'কে, যিকোনো এটা চলক থাকিলেহে আমি এইটো দ্বিঘাত সমীকৰণ বুলি ক'ব পাৰোঁ চিম্পলি। অ'কে, চ' এই গতিকে মই প্ৰথমত এক্সৰ মান উলিয়াই লৈছোঁ। এক্সৰ মান উলিয়ালে কি হ'ব, মাইনাছ ৱাই ইকুৱেলৰ সোঁফালে গৈ কি হ'ব, এইটো প্লাছ ৱাই হ'ব। ইয়াক মই ইকুৱেশ্যন নম্বৰ 2 দি দিলোঁ। এতিয়া কি কৰিলোঁ, এই এক্সৰ মান কি ওলালে, 6 + y ওলালে। এই মানটো মই এই 1 নম্বৰ সমীকৰণত বহাই দিলোঁ। অ'কে, চোৱা এতিয়া এক্সৰ মান 1ত বহাই পাওঁ। চ' 1 নম্বৰ সমীকৰণ আছিলে x² + y² = 468। এক্সৰ মান কি আছিলে, এক্সৰ মান আছে 6 + y, গতিকে এই এক্সৰ ঠাইত মই কি বহাই দিলোঁ, 6 + y দিলোঁ। যিহেতু এক্সৰ ওপৰত বৰ্গ আছিলে, গতিকে এই পুৰাটোক মই কি কৰিলোঁ, বৰ্গ কৰি দিলোঁ। প্লাছ দি y² এজ ইট ইজ আছে ইকুৱেল টু কি হয় 468। এতিয়া ইয়াক মই চোৱা এইটো এটা সূত্ৰমতে ভাঙি আছে, x + y হোল স্কুৱাৰ সূত্ৰমতে। তো x + y হোল স্কুৱাৰ ইকুৱেল কি হয়, x² + 2xy প্লাছ কি আছিলে, y² আছিলে। গতিকে এই বস্তুটো এই ধৰণে আমি লিখিব পাৰোঁ। তাৰমানে এক্সৰ ঠাইত কি আছে চোৱা, 6 আছে, গতিকে 6² বিকজ এক্সৰ ওপৰত স্কুৱাৰ আছে, তাৰপিছত প্লাছ আছে, প্লাছ দিলোঁ, তাৰপিছত 2 আছে, 2 দিলোঁ, 2 দি x × y। তাৰমানে এক্সৰ ঠাইত চোৱা তোমালোকে 6 আছে আৰু ৱাইৰ ঠাইত কি আছে, y আছে, প্লাছ y², লাষ্টত y² আছে, গতিকে ৱাইৰ ভেলুটো y আছে, গতিকে y দি স্কুৱাৰ দিলোঁ, আৰু এই y² এজ ইট ইজ ৰাখিলোঁ, 468 ইকুৱেল দি ছেম ৰাখিলোঁ। ৰাখাৰ পিছত 6ৰ ওপৰত 2, 6ৰ ওপৰত স্কুৱাৰ মানে কি হয়, 6 × 6। তো 6ৰ ওপৰত স্কুৱাৰ মানে 6 × 6 মানে 6 6 কিমান হ'ব, 36, 6 6 36 লিখিলোঁ, 2 6 কিমান হ'ব, 12 হ'ব, লগত y আছে, y দিলোঁ। প্লাছ ইয়াত চোৱা এইটো একটা y², ইয়াত একটা y², এই দুটা ছেম হয়, সদৃশ পদ হয়, গতিকে এই দুটা যোগ হ'লে কি হ'ব, দুইটা y² হ'ব, ইকুৱেল 468। এতিয়া যেহেতু ইয়াত চোৱা চলকৰ সৰ্বোচ্চ মাত্ৰা 2 হয়, গতিকে এইটো এটা কি হ'ব, দ্বিঘাত সমীকৰণ হ'ব। সেই গতিকে ইয়াক মই এই আৰ্হিত প্ৰদৰ্শন কৰিব লাগিব, ax² + bx + c = 0। তো আটাইতকৈ প্ৰথমত আমাৰ x² পাৰ্ট লাগে, সেই গতিকে মই y² যিহেতু লাষ্টত আছে, ইয়াত মই প্ৰথমত আনিলোঁ, এইটো ইয়াত আনিলোঁ। আৰু তাৰপিছত কি লাগে, এক্সৰ পাৰ্ট লাগে, মানে এক্সৰ মানে চলকৰ পাৰ্ট, অকল চলক যাৰ ওপৰত মাত্ৰা 1 আছে। তো ইয়াত কি আছে চোৱা, 12y আছে, গতিকে মই ইয়াত 12y ৰাখিলোঁ। 12y ৰখাৰ লগে লগে ইয়াত 36 প্লাছ আছে, ইয়াত লিখিলোঁ। ইকুৱেলৰ সোঁফালে চোৱা প্লাছ 468 আছে, ইয়াক মই সোঁফালৰ পৰা বাওঁ পক্ষত লৈ আহিলোঁ, কি হ'ব, মাইনাছত পৰিৱৰ্তন হ'ব, কাৰণ ইয়াৰ আগত প্লাছ চাইন আছে। অ'কে, 468 ইকুৱেল টু কি হ'ব, 0। এতিয়া 2y² এজ ইট ইজ ৰাখিলোঁ, ইয়াত চোৱা প্লাছ, এইটো প্লাছ 12y ছেম ৰাখিলোঁ, ইয়াত প্লাছ, ইয়াত মাইনাছ, প্লাছ মাইনাছ কি হ'ব, মাইনাছ হ'ব। তাৰমানে 468ৰ পৰা 36 মাইনাছ কৰিলে কিমান পাম আমি, 432 ইকুৱেল টু কি হ'ব, 0 হ'ব। অ'কে, এতিয়া এই সমীকৰণক আমি উৎপাদকীকৰণ পদ্ধতিৰেও কৰিব পাৰোঁ, কিন্তু ইয়াক আৰু সৰু কৰিব পাৰোঁ। চোৱা এই আটাইকেইটা নম্বৰত 2 আছে, ইয়াতো 2 আছে, ইয়াতো 2 আছে, ইয়াতো 2 আছে, তাৰমানে এই আটাইকেইটা নম্বৰ কি হয়, যুগ্ম সংখ্যা হয়। তো আটাইকেইটা নম্বৰৰ পৰা যদি মই 2 কমন আনো, তেতিয়াহ'লে সমীকৰণটো আৰু সৰু হৈ যাব। চ' কি কৰিলোঁ, ইয়াৰ আটাইকেইটা নম্বৰৰ পৰা মই 2 কমন লৈ আহিলোঁ। চ' 2 কমন লৈ আহিলে ইয়াত থাকিব 2y² দিলে এইটো পাই যাম, আকৌ ইয়াত প্লাছ আছে, গতিকে প্লাছ দিলোঁ, 2ৰ লগত কি পূৰণ কৰিলে তুমি 12y পাবা, 6 লগত y, আকৌ চোৱা প্লাছ মাইনাছ কি হ'ব, মাইনাছ হ'ব, 2 কিমান 2ৰ লগত কিমান মাল্টিপ্লাই কৰিলে আমি 432 পাম। চ' 2 দুগুণ কি হ'ব, 4, 2 ষোল্লং 32, তাৰমানে 2ৰ লগত যদি আমি 216 মাল্টিপ্লাই কৰোঁ, কিমান পাম আমি, 432 পাই যাম, ইকুৱেল টু কি হ'ল, 0। এতিয়া এই 2 ইয়াৰ লগত পূৰণ আছে, এই পুৰা ব্ৰেকেটৰ লগত, ইকুৱেলৰ সোঁফালে গ'লে কি হ'ব, এইটো 0ৰ লগত কি হ'ব, ডিভাইড হৈ কি হ'ব, এইটো 0 হৈ যাব। চ' আমি ৰিকুৱাৰ্ড ইকুৱেশ্যন পালোঁ, y² + 6y - 216 ইকুৱেল কি পালোঁ, 0 পালোঁ। এতিয়া আমি উৎপাদক বিশ্লেষণ পদ্ধতিৰে সমাধান কৰিব লাগিব। চ' উৎপাদক বিশ্লেষণ পদ্ধতিৰে সমাধান কৰিবলৈ হ'লে তোমালোকে ডেছক্ৰিপশ্যনত 2-3টা ভিডিঅ' লিংক পাবা, সেই তাত বৰ্গ সম্পূৰণ, দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি আৰু বৰ্গ সম্পূৰণ পদ্ধতি আৰু উৎপাদকীকৰণ পদ্ধতিৰে কেনেকৈ এটা দ্বিঘাত সমীকৰণক সমাধান কৰিব লাগে সেই বিষয়ে শিকোৱা আছে, তাত গৈ ভিডিঅ'খিনি চাই ল'বা। অ'কে, তাৰপিছত ইয়াত চালে তোমালোকে ক্লিয়াৰলি বুজি পাবা। চ' আটাইতকৈ প্ৰথমত উৎপাদকীকৰণ পদ্ধতিৰে কৰিবলৈ হ'লে কি কৰিব লাগে, a × c উলিয়াব লাগে। চ' a × c সদায় a থাকে x² ওচৰত, তো x² বুলি ক'লে আমি ইয়াত y² বুজিম, আৰু a ঠাইত একো নাই, গতিকে ইয়াত কি আছে, 1 আছে, আৰু c সদায় লাষ্টত থাকে, 216 হ'ল আমাৰ c ৰ ভেলু। তো a × c কৰিলে কি
কিমান হ'ব 216 হ'ব যেহেতু ইয়াত লাষ্টত মাইনাস সাইন আছে সেই গতিকে আমি মাইনাস কৰি কিমান পাব লাগিব মাজৰ সংখ্যাটো পাব লাগিব সো এনেকুৱা সংখ্যা দুটা কি কি আছে এই সংখ্যা দুটা আমি এতিয়া আমি সংখ্যাবোৰ বিচাৰিব লাগিব সিম্পল সো সংখ্যাবোৰ বিচাৰিবলৈ হলে প্ৰথমত এই 216 ক আমি ব্ৰেক কৰিব লাগিব ফেক্টৰাইজ কৰি দিম সো 216 ক আমি ব্ৰেক যদি কৰো 2 এৰে যাব সোৱা 2 10 গুণ 20 2 10 গুণ 20 ইয়াত 21 আছিলে 20 ললো কিমান বেছি হল 1 বেছি হল নেক্সট নম্বৰ কিমান হ'ব 16 হ'ব তো 2 8 গুণ 16 আকৌ 2 এৰে যাব সোৱা 2 5 গুণ 10 2 4 গুণ 8 এতিয়া 54 হল 2 2 গুণ কিমান হল 4 হল 54 পৰা যদি আমি 4 বিয়োগ কৰো 6 টো নাথাকে আমাৰ হাতত গতিকে এটো আৰু যাব সোৱা 2 এৰে কিমান বাৰ যাব সোৱা 2 2 গুণ 4 4 ললো কিমান বেছি হল 1 বেছি হল নেক্সট নম্বৰ 14 হ'ব 2 7 গুণ কিমান হল 14 হল ইয়াত 27 হল ইয়াত 27 হৈছে আৰু ইয়াত কিমান হল 2 2 গুণ 4 4 2 গুণ 8 27 পৰা যদি আমি 8 মাইনাস কৰো 6 নাথাকে আমাৰ লগত তাৰ মানে ইয়াত আৰু কৰিব লাগিব সো এটো কি হেৰাই যাব 3 এৰে বিভাজ্য হ'ব 3 গুণ 27 এতিয়া সোৱা হয়তো ইয়াত আমি পালো সো 9 দুগুণ কিমান হ'ব সোৱা 18 হৈ যাব আৰু এই দুটা মাল্টিপ্লাই কৰি আমি 18 পালো 3 দুগুণ 6 6 দুগুণ 12 তো এই দুটা পূরণ করে আমি 18 পালো আর এই তিনিটা পূরণ করে আমি কিমান পালো 12 পালো সো 18 পৰা যদি আমি 12 মাইনাস কৰো কিমান থাকিব আমাৰ হাতত 6 থাকিব আৰু 18 লগত যদি 12 পূরণ কৰা তুমি কিমান পাবা 216 পাবা সো নম্বৰ দুটা আমি পালো 18 আৰু 12 তাৰ মানে 18 মাইনাস 12 তো y স্কয়ার এজ ইট ইজ ৰাখিলো প্লাস সেম ৰাখিলো এই y ইয়াত দিলো দিয়াৰ পিছত নম্বৰ দুটা বহাব লাগিব ব্ৰেকেট দি 18 মাইনাস 12 আৰু মাইনাস 216 ইকুৱেল টু 0 সেম ৰাখিলো এতিয়া এই y খন এই ব্ৰেকেটৰ লগত মাল্টিপ্লাই কৰি দিয়া কাৰণ এটো পূৰণ আছে সো y স্কয়ার এজ ইট ইজ আহিলে ইয়াৰ লগত এটো পূৰণ 18y পাই যাম প্লাস মাইনাস কি হ'ব মাইনাস হ'ব y এর লগে যদি আমি 12 পূরণ করি কিমান হ'ব 12y হ'ব মাইনাস 216 ইকুয়াল টু কি থাকিলে 0 থাকিলে এতিয়া এই সংখ্যা দুটাৰ পৰা কমন আনিব লাগিব সংখ্যা দুটাৰ পৰা কমন আহি আছে y এর লগত y দিলে y স্কয়ার পাবা y এর লগত 18 দিলে 18y পাবা ইয়াত মাইনাস আছে গতিকে মাইনাস দিলো ইয়াত কমন কি আছে 12 আছে গতিকে কমন 12 লৈ আহিলো এটো বাকি পোরশন কি থাকিলে y 18 সিম্পলি ইয়াত যি হ'ব এই ব্র্যাকেটত সদায় কি হ'ব সেম হ'ব এটো মনত ৰাখিবা ইকুয়াল টু কি হল 0 হল এতিয়া সোৱা ইয়াত এই পাৰ্টত আৰু এই পাৰ্টত কমন কি আছে y + 18 কমন আছে গতিকে y + 18 কমন লৈ আহিলো বাকি থাকিলে y থাকিলে আৰু ইয়াত কি থাকিলে -12 থাকিলে সো y - 12 ইকুৱেল কি থাকিলে 0 এতিয়া এই কন্ডিশন হলে এনেকুৱা কন্ডিশন হলে ইয়াৰ লগত একবাৰ 0 কৰিবা আৰু ইয়াৰ লগত একবাৰ 0 কৰিবা সো y + 18 ইকুৱেল 0 একবাৰ কৰিলো বা y - 12 ইকুৱেল একবাৰ 0 কৰিলো সো সোৱা y এর মান যদি আমি নির্ণয় করি ইয়াত দুটা y এর ভ্যালু ওলাব মূল দুটা হ'ব +18 ইকুৱেলৰ হুফালে গলে কি হ'ব -18 হৈ যাব আৰু y এর মান -12 ইকুৱেলৰ হুফালে গলে কি হ'ব +12 হ'ব সোৱা y আছিলে আমাৰ হৰু বৰ্গৰ বাহুৰ দিক y আছিলে হৰু বৰ্গটোৰ বাহুৰ দিক আৰু বৰ্গৰ বাহু কেতিয়াও ঋণাত্মক নহয় মাইনাস নহয় সেই গতিকে এই -18 y এর মান হ'ব নোৱাৰে y এর মান কিমান হ'ব 12 হ'ব তাৰ মানে যেটো হৰু বৰ্গ আছিলে হৰু বৰ্গৰ দিক আমি কিমান পালো 12 মিটাৰ পালো ওকে এতিয়া আমাক যেহেতু ডাঙৰ বৰ্গৰ বাহু লাগিব আৰু ডাঙৰ বৰ্গৰ বাহু কি আছিলে x আছিলে তাৰ মানে x এর মান আমি নিৰ্ণয় কৰিব লাগিব সো x এর মানটো কেনেকৈ আমি পাম x এর মান যদি সোৱা তোমালোকে ইকুৱেশন 2 ত ৰাখি দিও ইকুৱেশন 2 ত সোৱা x অলৰেডি উলাই আছে হয় না সো ইকুৱেশন 2 যদি মই y এর মান যে 12 ওলাইছিলে সেই 12 যদি মই y ঠাই যদি মই 12 বহাই দিও সো 12 বহালে 12 আৰু 6 কিমান হ'ব যোগ 18 হ'ব x এর মান কি হ'ব 18 হেতু নিৰ্ণয় কৰি দেখাব লাগিব সো মই কি কৰিলো x এর মান নিৰ্ণয় কৰিবলৈ হলে সেই y এর মান যেটো 12 আছিলে সেই 12 মই ইকুৱেশন 2 ত বহাই দিলো সো এতিয়া y এর মান 2 ত বহাই পাও মানে 2 নং সমীকৰণত বহাই পাও সো 2 নম্বৰ সমীকৰণ আছিলে x = 6 + y x ৰ ঠাইত x দিলো ইকুৱেলৰ ঠাইত ইকুৱেল 6 ৰ ঠাইত 6 + y ঠাইত কি দিলো 12 বিকজ y ইকুৱেল আমি কিমান উলিয়াইছিলো 12 সো y ঠাইত কি দিলো 12 12 আৰু 6 যোগ কৰিলে কিমান হ'ব 18 হ'ব সো x আছিলে আমাৰ ডাঙৰ বৰ্গৰ বাহু তো ডাঙৰ বৰ্গৰ বাহু আমাৰ কিমান ওলালে 18 মিটাৰ আৰু y আছিলে আমাৰ লগত হৰু বৰ্গৰ বাহু আমাৰ লগত কিমান ওলাই গল 12 মিটাৰ সো এই দুটাই আমাৰ নিৰ্ণয় কৰিবলা আনসার ওকে সো আই হোপ তোমালোকে বুজি পালা ভিডিওখন ভাল লাগে লাইক কৰিবা শেয়ার কৰিবা বন্ধুসকলৰ লগত সো আজিৰ কাৰণে ইমানেই ধন্যবাদ।